মহানগৰীৰ চচলত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু সমূহ জিলা সমিতিৰ সহযোগত এই প্ৰতিবাদ ঢোল মাদল তামাং বজাই 3 ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী সাব্যস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 3 শতাধিক প্ৰতিবাদকাৰীয়ে এই ধৰ্ণা কাৰ্যসূচীত অংশ লয় সংগঠনটোৰ দাবীসমূহ হ'ল আদিবাসীসকলৰ অনুসূচীকৰণ প্ৰদান কৰা জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজ্যপালৰ নিৰ্দেশনা পালন কৰা চাহ শ্ৰমিকৰ দৈনিক ন্যূনতম মজুৰি 550 টকালৈ বৃদ্ধি কৰা আদিবাসীসকলক মাতৃৰ ভত্তা প্ৰদান কৰা আদি আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি উদ্যোগত আৰু সমূহ আমাৰ জিলা সমিতি আঞ্চলিক সমিতি বিভিন্ন শাখা সমিতি আৰু আমাৰ মহিলা সমিতিও আছে লগতে বিভিন্ন ৰাইজৰ সহযোগত আজি গুৱাহাটী চচলত আমি 3 ঘণ্টা অৱস্থান ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু আজি আদিবাসীসকলৰ বিভিন্ন যি সমস্যা আছে বিভিন্ন যি দাবী আছে এতিয়াৰ দাবী নহয় আজি ভাৰত স্বাধীন হোৱাৰ পাছৰ পৰাই আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাবিলাকৰ লগত আমি জৰ্জৰিত আৰু আদিবাসীসকলৰ এই সমস্যাবিলাকক লৈ পেলাই সদৌ অসম আদিবাসী তাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বাধ্য হৈ পেলাই আজি আমি গুৱাহাটীৰ এই মজমজিয়াত আহি পেলাই আমি ভাৰত চৰকাৰক তথা অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ আৰু ভাৰত চৰকাৰে ৰাজ্যসভাত এখন বিল পাছ কৰিছিলে দ্য কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2019 আৰু এই বিলৰ জৰিয়তে এমেণ্ডমেণ্ট আনি পেলাই আদিবাসীসকলৰ 36টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি এটা এনলিষ্ট কৰা হৈছিলে তাৰ পাছত কিন্তু এই 2019ৰ এই বিলটোৰ উত্থাপন কৰাৰ পাছত আজিলৈকে কিন্তু কোনো পদক্ষেপ ভাৰত চৰকাৰ তথা অসম চৰকাৰক দেখিব পৰা নগ'ল কাৰণ আমি ইয়াৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকে একমাত্ৰ তেওঁলোকে আমাক এই জাষ্ট আমাক ইলেকশ্যন যেতিয়া আহে তেতিয়া তেওঁলোকে আমাৰ ভোটটো ল'বৰ কাৰণে তেওঁলোকে এই বৃহৎ আদিবাসী জনগোষ্ঠীৰ ভোটটো লৈ পেলাই তেওঁলোকে যেতিয়া ৰাজত্ব কৰি আছে আকৌ তেওঁলোকে যাতে তেনেকৈ ৰাজত্ব কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে এনেধৰণৰ প্ৰতিশ্ৰুতি তেওঁলোকে আগবঢ়ায় আৰু তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই বিল যি ৰাজ্যসভাত যি বিল উত্থাপন হৈছিল এই বিলটোৰ একো
আগবাঢ়ি যোৱা নাই তাৰ কাৰণে আমি কিন্তু দাবী জনাই আছো যে অসম চৰকাৰ তথা ভাৰত চৰকাৰে যদি অতি শীঘ্ৰে লোকসভা ইলেকশ্যনৰ আগে আগে অসমৰ আদিবাসীসকলক অনুসূচীকৰণ বা জনজাতিকৰণৰ মৰ্যাদাৰ প্ৰদানৰ ক্ষেত্ৰত কোনো পদক্ষেপ নলয় তেতিয়াহ'লে অসমৰ আদিবাসীসকলে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু নিশ্চয় দিব। তাৰ লগতে আদিবাসীসকলৰ যি মাটিৰ সমস্যা আছে, মাটিৰ অধিকাৰৰ যি সমস্যা আছে, এই মাটিৰ অধিকাৰৰ সমস্যাৰ কাৰণে আমি আজি দাবী জনাব বিচাৰিছোঁ। বিশেষকৈ বিটিআৰ ৰিজনত আজি আমি প্ৰটেক্টেড ক্লাছ বুলি আমাক গণ্য কৰা হয়, আদিবাসীসকলে প্ৰটেক্টেড ক্লাছ, তাৰপিছতো আজি বিটিআৰ ৰিজনত আমাৰ মাটিৰ অধিকাৰ নাই, ভূমিৰ অধিকাৰ নাই, মাটিৰ পট্টা পাবৰ কাৰণে আজি আমি হাবাতৰি খাবলগীয়া হৈছে। তাৰ লগতে অসমৰ বিভিন্ন জেগা চিলিং চাৰপ্লাছ লেণ্ডত যিসকল আদিবাসীসকলে বসবাস কৰি আছে আজি তেওঁলোকে ভূমিৰ পট্টা পোৱা নাই। তাৰ কাৰণে আমি আজি অসম চৰকাৰক আমি দাবী জনাই আছোঁ। লগতে আমাৰ যিখিনি কাষ্ট চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেট গভৰ্ণৰৰ যি অৰ্ডাৰ আছিল, গভৰ্ণৰৰ অৰ্ডাৰ মতে যে আমাক আদিবাসীসকলক আমাৰ যি অৰিজিনেল ট্ৰাইব, সাব ট্ৰাইব, কাষ্ট হিচাপে, সাব কাষ্ট হিচাপে আমাক কিন্তু কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰিব লাগে। আমি যদি মুণ্ডা হয় আমাক মুণ্ডা বা হিচাপে দিব লাগে, ওৰাং হিচাপে দিব লাগে, খাৰিয়া হিচাপে দিব লাগে, যদিও আমি অসমত OBC হিচাপে গণ্য কৰা হয়। কিন্তু আমাক টি গাৰ্ডেন লেবাৰ, এক্স টি গাৰ্ডেন লেবাৰ, টি গাৰ্ডেন ট্ৰাইব, এক্স টি গাৰ্ডেন ট্ৰাইব হিচাপে আমাক দিয়া আছে। আৰু এইটো আমাৰ আইডেণ্টিটি, এইটো আমাৰ আত্মসন্মান, এইটো আমাৰ আত্মপৰিচয় মানে মালাইন কৰা হৈছে। আমাৰ আত্মপৰিচয় মানে ইয়াৰ যি অপমান্য কৰা হৈছে বুলি আমি গণ্য কৰোঁ। তাৰ কাৰণে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে গভৰ্ণৰৰ যি অৰ্ডাৰ আছে এই অৰ্ডাৰটোৰ মতে যদি আমাক কাষ্ট চাৰ্টিফিকেট দিয়া নাযায় তেতিয়াহ'লে আমি আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ লগতে আমাৰ যিখিনি শিক্ষাৰ সমস্যা আছে আৰু বিভিন্ন যিবোৰ সমস্যা আছে এই বিভিন্ন সমস্যাবিলাকক অসম চৰকাৰ তথা ভাৰত চৰকাৰে অতি শীঘ্ৰে সমাধান কৰিব লাগে বুলি আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি আজি 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। চাহ জনগোষ্ঠী হিচাপে কোনো জাতি নাই। চাহ জনগোষ্ঠী যি নামাকৰণ হয় একমাত্ৰ এই চাহ জনগোষ্ঠীত আপোনালোকে যদি চাব ইয়াত বিভিন্ন জাতি সোমাই আছে। ইয়াত এজন মুছলিম মানুহ আছে, এজন বিহাৰী মানুহ আছে আৰু বিভিন্ন সম্প্ৰদায়ৰ লোক চাহ জনগোষ্ঠীৰ এই ফোৰামটোত বা এই প্লেটফৰ্মত সোমাই আছে। চাহ জনগোষ্ঠী হিচাপে কোনো জাতি নাই। তাৰ কাৰণে তেওঁলোকে হয়তো ডিমাণ্ড কৰিব পাৰে, কিন্তু আমি কৈছোঁ যে আজি আমি ভাৰতবৰ্ষৰ আমি আদিবাসী, সংবিধানত আমাক আদিবাসী হিচাপে আমাক স্বীকৃতি দিয়া হৈছে। আমি ভাৰতবৰ্ষৰ আমি আদিবাসী। আমাৰ যিখিনি আমি যদি কওঁ যে ৰাঁচী, ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা প্ৰত্যেক জেগাত আমাক আদিবাসী হিচাপে গণ্য কৰা হয় আৰু অসমতো আমি আদিবাসী হিচাপে আমি নিজকে পৰিচয় দিব বিচাৰোঁ। তাৰ কাৰণে আমাৰ যি আইডেণ্টিটি আছে, আমাৰ আইডেণ্টিটিও আমাক দিব লাগে। আমাক বেলেগ কোনো আইডেণ্টিটি নালাগে, আমাক কোনো বেলেগ পৰিচয় নালাগে। আমাৰ যি উচিত পৰিচয় আছে, সংবিধানে যি আমাক পৰিচয় দিছে সেই পৰিচয়টো আমাক দিব লাগে। কাৰণ ভাৰতৰ যি সংবিধানত যি ST শ্বেডিউল ট্ৰাইবৰ মানে ST যি আছে সেইটো আদিবাসী শব্দৰ জেগাত এই শ্বেডিউল ট্ৰাইব শব্দটো প্ৰয়োগ কৰা হৈছে। এইটো আপোনালোকে চাই ল'ব পাৰে। তাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে আমি যিহেতু আমি শ্বেডিউল ট্ৰাইব হয়, আমি মাত্ৰ অসমতে আমাক ডিশ্বেডিউল কৰা হৈছে। আমি শ্বেডিউল ট্ৰাইব হয়, আমাক মাত্ৰ অসমত ডিশ্বেডিউল কৰা হৈছে। তাৰ মানে আমি আদিবাসী হয়। সেইকাৰণে আমাৰ যি নামাকৰণ আছে সেই নামাকৰণটো আমি অটুট ৰাখিব বিচাৰিছোঁ। আমাৰ যি আইডেণ্টিটি আছে এই আইডেণ্টিটিটো আমি অটুট ৰাখিব বিচাৰিছোঁ। চাওক, 6 জনগোষ্ঠীৰ লগত যিখিনি আমাৰ প্ৰচেছ আছে সেই 6 জনগোষ্ঠীৰ লগতে অসম চৰকাৰে প্ৰচেছখিনি কৰিছে, কিন্তু আমি লগতে ক'ব বিচাৰোঁ যে আদিবাসীসকলৰ এটা সুকীয়া পৰিচয় আছে। আমি অলৰেডি জনজাতিকৰণ হয়, আমি অলৰেডি ST হয়, আমি অলৰেডি শ্বেডিউল্ড হয়। তাৰ কাৰণে বাকী যিখিনি জনগোষ্ঠীৰ প্ৰচেছটো বা আমাৰ যিখিনি প্ৰচেছটো তাত সুকীয়া পদক্ষেপ নিশ্চয় চৰকাৰে গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে আমি কৈছোঁ যে আদিবাসীসকলক জনজাতিকৰণৰ যি মৰ্যাদা আছে তেওঁলোকে আমাক দিব পাৰে, কাৰণ আমি অলৰেডি শ্বেডিউল্ড হয় আৰু মাত্ৰ আমাক অসমত আমাক বঞ্চিত